সকলোকে নমস্কাৰ জনাইছো। আজি ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। গহপুৰ মহকুমাৰ ৰজাবাৰী গাঁৱৰ মহিলাসকলৰ উদ্যোগত আমি প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিবলৈ ওলাইছো। তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। এয়া আমাৰ ৰেখাবা, আইটু, মীনাক্ষী বৌ, এয়া চাওক। হাই হাই চাই নকয় যে কোনেও। এই আমাৰ প্ৰথমটি কাৰ্যসূচী। এতিয়া আমি পতাকা উত্তোলন কৰিবলৈ সাজু হৈছো। উপস্থিত থকা আমাৰ নাৰী দিৱস উদযাপন সমিতিৰ সভানেত্ৰী মহোদয়া, সন্মানীয় সদস্যবৃন্দ আৰু শুভাকাংক্ষী স্থানীয় ৰাইজ, আজি ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। 1914 চনৰ ৮ মাৰ্চত ছভিয়েট ৰাছিয়াত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছিল। সেই দিন ধৰি গোটেই বিশ্বতে ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন হৈ আহিছে। আমি ৰজাবাৰী মহিলাও ইয়াৰ ব্যতিক্ৰম নহয়। সমূহ ৰজাবাৰী মহিলা একগোট হৈ ৰজাবাৰী সামূহিক ভৱনৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি নাৰী দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছো। তাত হৈ যোৱা অনেক ভুল ত্ৰুটিৰ ক্ষমা বিচাৰি আপোনালোকৰ এই দুদিনীয়া সহায় সহযোগিতাৰ কামনা কৰি আমাৰ উদযাপন সমিতিৰ সভানেত্ৰী শ্ৰীযুতা জুন্তি ভূঞা ডাঙৰীয়ানীক আমাৰ নাৰী দিৱস উদযাপনৰ পতাকাখন উত্তোলন কৰিবৰ বাবে আগবাঢ়ি যাবৰ বাবে উপস্থিত সমূহ মহিলা আৰু বয়োজ্যেষ্ঠ আইসকল, মই আপোনালোকৰ অনুৰোধ ক্ৰমে সম্পাদিকাৰ দিয়া গধুৰ দায়িত্বটি পালন কৰিবলৈ ওলাইছোঁ। মজা। চাওঁ এফালে চাৰিব টমটম এখন লৈ দিব পাৰিলে। হয় এফালে চাই চাই দিলেহে হ'ব। তেতিয়াহে ওলাব।
এইফালে চাই দিয়া টমটমত তোমালোক আহা এয়া আমি শোভাযাত্ৰাৰ পৰা ঘূৰি আহি লঘু আহাৰ খাবলৈ লৈছোঁ। এয়া আমাৰ তৃতীয়টি কাৰ্যসূচী খেল ধেমালি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে তেওঁক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
অংশগ্ৰহণ কৰিছে জুৰি বৰা মই ফোনকৈ জুৰি বৰা এবাৰ টেকেলি ভঙা খেল প্ৰদৰ্শন কৰিছে লক্ষ্মী দলে কোন পাখিটো কাৰা ভয়টা মোৰ জেগাতে পালে মানুহজনী আহিছে ইয়ালে টেকেলিটো আছে কিমান দূৰত চাওক মানুহজনী আছে ইয়াত মানুহজনী আছে ইয়াত টেকেলিটো চাওক খেল আৰম্ভ পৰিচালনা কৰা মানুহ খালি বটল দিছে পানী দিছে আমি দুবাৰ খেলিলো দুবাৰতে আমাৰ টিমটো জয়ী হৈছে আপুনি কক অনুভৱ প্ৰথমবাৰৰ বাবে পাতিছো আমি আন্তৰ্জাতিক নাৰী দিৱস আমি প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক নাৰী দিৱস পাইছো সঁচাকে বৰ নিজকে আনন্দিত হৈছো এবাৰ নিচিনাকৈ আকৌ আগলৈকো এনেকুৱা পদক্ষেপ লৈ থাকিম বুলি আমি সংকল্পবদ্ধ হৈছোঁ নাৰী দিৱস
উদযাপন কৰিলে মানুহৰ মাজত একতাটোও থাকে বুলি ভাবিছোঁ। গতিকে এইবাৰ নিচিনাকৈ আনবাৰ এনেকুৱা এখন মঞ্চ আকৌ উপযোগীকৈ আমি উপযোগী কৰি তুলিম বুলি আমি নিজকে দৃঢ় সংকল্প লৈছোঁ। আৰু মোৰ লগত আছে ইয়াৰ সম্পাদিকা শ্ৰীমতী মীনাক্ষী শইকীয়া। আপোনাৰ অনুভৱ কওক। ৰজাবাৰী সকলো মহিলা মিলি আজি বিশ্বৰ লগত আমাৰ খোজ মিলাই আন্তৰ্জাতিক নাৰী দিৱস ভাগ আমি ৰজাবাৰী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত মোৰ সম্পাদিকা হিচাপে অনুভৱ খুবেই ভাল। সকলো মহিলাই আগবাঢ়ি আহিছে, প্ৰায় সংখ্যক অগ্ৰণী মহিলা আগবাঢ়ি আহিছে। আমাৰ অনুষ্ঠানটোত মানে সক্ৰিয় অংশগ্ৰহণ কৰিছে, সহায় সহযোগিতা আগবঢ়াইছে, অনুদান আগবঢ়াইছে। গতিকে সকলোলৈকে সম্পাদিকা হিচাপে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে বিশ্বৰ সকলো নাৰীৰ লগতে আমিও সমানে খোজ মিলাই সমতাৰ অধিকাৰ আৰু আমাৰ অৰ্থনৈতিক সামাজিক সমস্ত অধিকাৰ আমি আমাৰ মানে যিখিনি আমি নাৰীয়ে বিচাৰোঁ সেইখিনি অধিকাৰ যাতে আমি পাওঁ, সেইবাবে আমি সংগ্ৰাম কৰি যাম।